ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ হাতত যদি এখন আধাৰ কাৰ্ড আছে তেনেহ'লে আজি এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। বহুতো লোকৰ আধাৰ কাৰ্ড বৰ্তমান বন্ধ কৰি দিছে, বহুতো লোকৰ আধাৰ কাৰ্ড বৰ্তমান ডিএক্টিভেট কৰি দিছে আৰু আধাৰ কাৰ্ডটো বন্ধ বা ডিএক্টিভেট কৰি দিলে আপোনালোক কিমান ডাঙৰ সমস্যাত পৰিব পাৰে সেইটোৰ বিষয়ে সকলো অৱগত। কাৰণ আধাৰ কাৰ্ডটো আমাৰ আজিকালি বেংক একাউণ্টৰ লগত লিংক হৈ থাকে। চৰকাৰী আঁচনি যেনে অৰুণোদয়, PM কিষাণ বা যিকোনো ধৰণৰ পেঞ্চন স্কিমে হওক সকলোবিলাকতে আমাৰ আধাৰটো লিংক থাকে আৰু আধাৰ যদি আপোনালোকৰ নেথাকে বা ডিএক্টিভেট হৈ যায় তেনেহ'লে আপুনি চৰকাৰী যিমান সা সুবিধা সেইসমূহৰ পৰা বাদ পৰিব আৰু যিকোনো এটা আপুনি কাম কৰিবলৈও যাওঁতেও আপুনি সমস্যাৰ সন্মুখীন কৰিবলগীয়া হ'ব। গতিকে এই আধাৰ কাৰ্ডসমূহ বৰ্তমান কোন কোন লোকৰ বন্ধ কৰা হৈছে, কোন কোন লোকৰ ডিএক্টিভেট কৰা হৈছে, আপোনাৰ বা মোৰ আধাৰ কাৰ্ডটো ডিএক্টিভেট হ'ব পাৰে নি বা বন্ধ কৰিব পাৰে নি, এই সকলোখিনি কথা আপোনালোকে আজি এই ভিডিঅ'টোৰ পৰা ডিটেইলত জানিব পাৰিব। গতিকে আধাৰ কাৰ্ড যদি আপোনালোকৰ হাতত আছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টো লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই, যিটো হোৱাটছআপ চেনেলত বহুতবিলাক সৰু সুৰা আপডেট দি থাকোঁ, লগতে আপুনি যিকোনো ধৰণৰ কাম আমাৰ থ্ৰুদি যদি কৰিব বিচাৰে যেনে এক্সচেঞ্জ কাৰ্ড বনোৱাই হওক বা কাষ্ট চাৰ্টিফিকেট বনোৱাই হওক বা যিকোনো ধৰণৰ আপুনি অনলাইন ৰিলেটেড কাম যদি আপুনি কৰিব বিচাৰে তেনেহ'লে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি লওক আৰু তাতে সকলোবিলাক আপোনালোকে ডিটেইলছ লাভ কৰিব, লগতে সৰু সুৰা আপডেটো আপুনি লাভ কৰি থাকিব। গতিকে সোনকালে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব, লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। কেইমাহমানৰ আগত আপোনালোকৰ কাৰণে এটা ভিডিঅ' মই লৈ আনিছিলোঁ, যিটো ভিডিঅ'ত কৈছিলোঁ যে UIDAI আমাক আধাৰ কাৰ্ডসমূহ আপডেট কৰি ল'বলৈ কৈছে। কোনসকল লোকক আধাৰ কাৰ্ড আপডেট কৰিবলৈ কৈছিলে? যিসকল লোকৰ আধাৰ কাৰ্ডটো বনোৱা 10 বছৰ হৈ গ'ল। মানে আপোনাৰ যদি আধাৰ কাৰ্ডটো ধৰি লওক বোলে 2016 চনৰ আগতে বনাইছিলে বা 2015 চনত 14 চনত বনাইছিলে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডটোত আপোনালোকক ডকুমেণ্টছ আপডেট কৰিবলৈ দেখুৱাই আছে। যিটো অফিচিয়েল ৱেবছাইট হয় তাত আপোনালোকৰ যিটো আধাৰ কাৰ্ড তাত আপুনি ডকুমেণ্টছ আপডেট কৰিব লাগিব। এতিয়া ডকুমেণ্টছ আপডেট কৰিব লাগিব নে নালাগে সেইটো চাবৰ কাৰণে আপুনি UIDAI যিটো অফিচিয়েল ৱেবছাইট তাত গৈ মেলি আপুনি আধাৰ কাৰ্ডটো দি লগ ইন কৰি চালেই গম পাব। গতিকে বহুতো এনেকুৱা লোক আছে যি ধৰি লওক এই আধাৰ কাৰ্ডটোৰ এতিয়াও তেওঁলোকে ডকুমেণ্টছ আপডেট কৰা নাই। এতিয়া ডকুমেণ্টছ আপডেট কৰা লোকসকলৰ আধাৰ কাৰ্ড বন্ধ কৰিব নে নকৰে সেইটো আমি ভিডিঅ'টোৰ আগলৈ পাতিম, কিন্তু প্ৰথমে কৈ লওঁ যে এতিয়া কোনসকল লোকৰ আধাৰ কাৰ্ড বন্ধ কৰি থকা হৈছে। কাৰণ বহুতো লোকে মোক কমেণ্ট কৰি বা হোৱাটছআপত মেছেজ কৰি দিছিলে যে আমি ইউটিউবত ভিডিঅ' পাই আছোঁ যে বহুতো লোকৰ আধাৰ কাৰ্ড বন্ধ কৰি দিছে, আমাৰো আধাৰ কাৰ্ড বন্ধ হ'ব নেকি। চৰকাৰে এতিয়া যিসমূহ আধাৰ কাৰ্ড বন্ধ কৰিছে সেইসকল লোকৰ আধাৰ কাৰ্ডসমূহ বন্ধ কৰিছে যিসকলৰ মৃত্যু হ'ল। যিসকল লোকৰ ধৰি লওক অলৰেডি মৃত্যু হৈছে, তেওঁলোকৰ ঘৰৰ মানুহে এতিয়াও তেওঁলোকৰ আধাৰ কাৰ্ডটো ক্ল'জ কৰোৱা নাই, সেইসকল লোকৰ আধাৰ কাৰ্ডসমূহ বন্ধ কৰি দিয়া হৈছে। কিয় কৰা হৈছে? কাৰণ তেওঁলোকৰ যিটো আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডটো পেঞ্চন স্কিম এখনৰ লগত লিংক হৈ থাকে, চৰকাৰী আঁচনি এখনৰ লগত লিংক হৈ থাকে বা অন্য বহুতবিলাক কামতো লিংক হৈ থাকে আৰু সেইসমূহ যি সুবিধা আছে সেই সুবিধাসমূহ অন্য মানুহে এনেই পাই থাকে বা তেওঁলোকৰ যিটো আধাৰ কাৰ্ড থাকে সেই আধাৰ কাৰ্ডটো মিছ ইউজ কৰি কোনোবাই বেলেগক ফ্ৰডো কৰিব পাৰে। এতিয়া ধৰি লওক যদি কোনোবা মৃত ব্যক্তি এজনৰ আধাৰ কাৰ্ডটো লৈ কোনোবাই বেলেগক ফ্ৰড কৰি দিলে, তেনেকুৱা ক্ষেত্ৰত যেতিয়া পুলিচে বিচাৰিব সেই আধাৰ কাৰ্ডটো যিগৰাকী মানুহ হয় সেইগৰাকী অলৰেডি মৃত্যু হ'ল। গতিকে তেনেকুৱা ধৰণৰ খেলি মেলি নহ'বৰ কাৰণেও বহুতো লোকৰ আধাৰ কাৰ্ড যিসকল লোক ধৰি লওক মৃত্যু হৈছে এতিয়া তেওঁলোকৰ আধাৰ কাৰ্ডসমূহ বন্ধ কৰি দিছে। এতিয়া আহোঁ আপোনালোকৰ যিসকল লোকে ধৰি লওক ডকুমেণ্টছ আপডেট নকৰে তেওঁলোকৰ আধাৰ কাৰ্ডটো ডিএক্টিভেট কৰিব নি বা বন্ধ কৰিব নেকি। আপোনালোকৰ যদি আধাৰ কাৰ্ডটো আপুনি UIDAI ৱেবছাইটত গৈ যদি চাই তাত দেখুৱাই, লগ ইন কৰি যদি আপুনি চাই আৰু তাত যদি দেখুৱাই যে আপোনাক ডকুমেণ্টছ আপডেট কৰিবলৈ দেখুৱাই আছে, তেতিয়া আপুনি ডকুমেণ্টছ আপডেট কৰিব লাগিব। যদি ডকুমেণ্টছ আপডেট কৰিবলৈ নাই দেখুওৱা তেনেহ'লে আপুনি কৰাৰ প্ৰয়োজন নাই। যদি ডকুমেণ্টছ আপডেট কৰিবলৈ কৈ থকাৰ পাছতো আপুনি ডকুমেণ্ট আপডেট নকৰে, তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আপোনাৰ আধাৰ কাৰ্ডটো তেওঁলোকে টেম্পৰেলি ডিএক্টিভেট কৰি দিব পাৰে। বহুতো লোকে মোক যোৱা কেইমাহমানৰ আগত কমেণ্ট কৰিছিলে যে আমাৰ গাঁৱতে বহুতো মানুহৰ আধাৰ ডিএক্টিভেট কৰি দিলে আৰু ইয়াৰ মেইন কাৰণটো হৈছে যে আপোনাৰ আধাৰ কাৰ্ডত কিছুমান ডেটা মিছমেটচ হৈ আছে। কি হৈছে? কিছুমান ধৰি লওক মানুহৰ যিটো জন্মৰ তাৰিখ হয় সেইটো বহুত খেলি মেলি হৈ আছে, অন্য ডকুমেণ্টছত বেলেগ হৈ আছে, ঠিক তেনেদৰে কাৰোবাৰ এড্ৰেছত খেলি মেলি হৈ আছে। গতিকে আপোনালোকৰ যদি আধাৰ কাৰ্ডটো আপুনি বনাওঁতে যদি ধৰি লওক ডকুমেণ্টছ যিখিনি দিছিলে সেই ডকুমেণ্টছখিনি যদি আপোনাৰ ধৰি লওক এনেই আপুনি দি দিছিলে বোলে ডেট অফ বাৰ্থটো নিজৰ হিচাপতে ভৰাই দিছিলে, তেনেকুৱা যদি কিবা খেলি মেলি হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি আধাৰ কাৰ্ডটো আপডেট কৰি ল'ব। আৰু ডকুমেণ্টছ আপডেট কৰিবলৈ যদি আপোনাৰ আধাৰ কাৰ্ডটো দেখুৱাই আছে, ডকুমেণ্টছ আপুনি আপডেট কৰি ল'ব লাগিব। ডকুমেণ্টছ আপডেটটো আপুনি আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত গৈ কৰিবগৈ পাৰিব। বাকী আপোনালোকৰ যদি ফটো আপডেট কৰিবলগীয়া আছে, নাম কিবা মিছমেটচ হৈ আছে, এইসমূহ আপোনালোকে ঠিক কৰি ল'ব। কিন্তু নাম মিছমেটচ হৈ থাকিলে বা অন্য কিবা খেলি মেলি থাকিলে আপোনাৰ ডিএক্টিভেট নকৰে। কিন্তু আপোনালোকৰ ডেটা যদি অভাৰ মিছমেটচ হৈ আছে বা ডকুমেণ্টছ আপডেট কৰিবলৈ ক'লে আপোনাৰ ডকুমেণ্টছ আপডেট আপুনি কৰা নাই, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে আহিবলগীয়া সময়ত কাৰ্ডটো আপোনাৰ ডিএক্টিভেটো তেওঁলোকে কৰিব পাৰে।
গতিকে যিসকল লোকে ভাবি আছিলে যে সকলোৰে আধাৰ কাৰ্ড বন্ধ কৰি দিওঁ, আমি সকলোৱে আধাৰ কাৰ্ড আপডেট কৰিব লাগিব, তেনেকুৱা কথা নহয়। বহুতো লোকে ভাবি আছিলে যে আমাৰ যিটো আধাৰ কাৰ্ড আছে আমি আপডেট নকৰিলে বন্ধ কৰি দিব, তেনেকুৱা নহয়। যিসকল লোকক আধাৰ কাৰ্ড আপডেট কৰিবলৈ কৈছে তেওঁলোকে যদি আপডেট নকৰে, আহিবলগীয়া সময়ত আপোনালোকৰ আধাৰ কাৰ্ডটো কিবা কাৰণত তেওঁলোকে ডিএক্টিভেট কৰি দিব পাৰে। গতিকে সেইটোৰ পৰা বাচিবলৈ হ'লে আপুনি UID অফিচিয়েল ৱেবছাইটটোত যাওক, তাত গৈ মেলি আধাৰটো লগ ইন কৰক। ডকুমেণ্টছ আপডেট যদি কৰিবলৈ দেখুৱাই আছে আপুনি সোনকালে কৰি লওক। বাকী আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু পেন কাৰ্ড এই তিনিটা যদি নথিপত্ৰ আপোনালোকৰ হাতত আছে, এটা ডাঙৰ সমস্যাত আপুনি পৰিব পাৰে মাত্ৰ এটা ভুলৰ কাৰণে। এতিয়া সেই ভুলটো কি হয় জানিবৰ কাৰণে আপোনালোকৰ স্ক্ৰীনত ওলাই থকা ভিডিঅ'টোত আপুনি ক্লিক কৰক। বহুত বেছি ইনফৰ্মেটিভ হয় এই ভিডিঅ'টো, নিশ্চয় এবাৰ চেকআউট কৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।